মুখ্যমন্ত্ৰীয়ে 100 কৰোৰ ইয়াতে গছ ৰোপণ কৰিছে অল অসমত। তাৰে ভিতৰত আমাৰ এই পুৰণিকলীয়া গছবিলাক আমি ৰোৱা গছবিলাক কিয় ভাঙিব হৈছে? তেখেতসকলে যি কৰিলে আগতে কৰিলে, এতিয়া কিন্তু আমি এক টুকুৰা মাটিও ইয়াতে খান্দিব নিদিওঁ। কি কাৰণত ইয়াতে কাম কৰিব হৈছে, কি কাৰণত ইয়াৰে মাটি খান্দি ক'ত লৈ যাব বিচাৰিছে? চাওক, তেখেতসকলে আমাক মাতি নি কিনে বাৰে বাৰে মানে এইটো মিছা আশ্বাসে দি আছে, কাৰণ আমাক ভুৱা কথা কৈ আছে যে আপোনালোকৰ কাৰণে মাটি চাই আছো, আপোনালোকক দিম। সিহঁতৰ তাৰমানে মিছা এইবিলাক আছে। কিন্তু আজি দেখিবলৈ পাইছো, দেখিছে নে নাই, DCP আহি পেলাই ইয়াতে আমাৰ গছ গছনি বান্ধিছে। যিজন মুখ্যমন্ত্ৰীয়ে 100 কৰোৰ ইয়াতে গছ ৰোপণ কৰিছে অল অসমত, তাৰে ভিতৰত আমাৰ এই পুৰণিকলীয়া গছবিলাক আমি ৰোৱা গছবিলাক কিয় ভাঙিব হৈছে? আৰু আমাৰ ইয়াৰে মাটি নি কিনে তেখেতসকলে ক'ত বেপাৰ কৰিব বিচাৰিছে? আমি এতিয়া কেতিয়ানো হ'ব নিদিওঁ, কাৰণ তেখেতসকলে যি কৰিলে আগতে কৰিলে, এতিয়া কিন্তু আমি এক টুকুৰা মাটিও ইয়াতে খান্দিব নিদিওঁ, যেতিয়ালৈকে আমাৰ পুনৰ সংস্থাপন আৰু মাটিৰ বিনিময়ত আমাক মাটি নিদিয়ে। কাৰণ আমাৰ মাটি আমাক ঘূৰাই দিব লাগিবই, আৰু যেতিয়ালৈকে নিদিয়ে তেতিয়ালৈকে আমি এই আন্দোলন অব্যাহত ৰাখিম। আৰু ইয়াতে DCP নহয়, এইবাৰ যিকোনো আমি জংকী ৰূপত মানে যাবলৈ সাজু আছো, কাৰণ আমি হয়তো DCP জ্বলাইও দিব পাৰোঁ এইবাৰ। কাৰণ আমি আজি 2.5 বছৰে তেখেতসকলক বাট চাই আছো, কাৰণ আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰি আছো, আমাৰ একো হেৰি নাই। তেখেতসকলে দিম বুলি কৈ আছে, আমিও মানি লৈছো, কিন্তু এতিয়ালৈকে দিয়া নাই। আজি তেনেস্থলত আমি যোৱা সপ্তাহতো অশোক সিংহালৰ ওচৰত গৈছো, আজি কিয় DCP পঠাইছে? আৰু তেখেতসকলক পঠাওঁতে কৈছে কি বোলে DMDৰ পৰা বোলে মানি হ'ব। আমি ইয়াতে ৰৈ আছো, কিয় অহা নাই এতিয়ালৈকে? আহকচোন, আমাক দেখাই দিয়ক যে আমি ইয়াতে কি কাম কৰিছো। আমি প্ৰশ্ন কৰিম নহয়, আমি তেখেতসকলক কি কাৰণত ইয়াতে কাম কৰিব আহিছে, কি কাৰণত ইয়াৰে মাটি খান্দি ক'ত লৈ যাব বিচাৰিছে। সেইকাৰণে আমি ইয়াতে কোনো প্ৰজেক্ট নাই বুলিয়ে ভাবিছো, কাৰণ যিহেতুকে আজিলৈকে 2.5 বছৰ হ'ল প্ৰজেক্ট একো দেখা নাই। সেইকাৰণে অশোক সিংহালে আমাক সিদিনা কৈছে একো প্ৰজেক্ট ইয়াতে দেখুৱাব পৰা নাই। আমি বাৰে বাৰে কৈছো আপোনালোকৰ কি প্ৰজেক্ট আছে দেখাওক, তেখেতসকলে একো প্ৰজেক্ট দেখুৱাব পৰা নাই। সেইকাৰণে যিহেতুকে তেখেতসকলে প্ৰজেক্ট দেখুৱাব নোৱাৰে, আমি তেতিয়াতে তাতেই হুংকাৰ দি থৈ আহিছিলো যে যদি আপোনালোকে একো ইয়াতে প্ৰজেক্ট নাই, তেতিয়াহ'লে বিবেক নগৰৰ পৰা আমি 2 পাৰে আমাৰ মানুহখিনি আমি ইয়াতে বহি ল'ম, যিহেতুকে আপোনালোকৰ সক্ষম নাই ইয়াতে মাটি দিবৰ কাৰণে। আজি চাওক, আজি আমাৰ 2.5 বছৰ বেছি হ'ল, আমি সংস্থাপন বিচাৰি আছো, আমাৰ ক্ষতিপূৰণ বিচাৰিছো। তেনেস্থলত আমাক মিনিষ্টাৰো বাৰে বাৰে নিমন্ত্ৰণ, আজিলৈকে 2 বাৰ বহিলো অশোক সিংহাল ডাঙৰীয়াৰ লগত, আৰু আমি স্মাৰক পত্ৰও দিলো যে আমাক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ লাগে উচিত মূল্যত। তেনে ক্ষেত্ৰত আজি কোনো ধৰণৰ চৰকাৰী কোনো ধৰণৰ হেৰি নথকাত স্বত্তেও তেওঁলোকে আমাৰ ভেটিবোৰ খান্দিব আহিছে। যিহেতু আমি কৈছো যে ইয়াতে আমি যোৱাবাৰ যেতিয়া নাৰায়ণ ডেকা আৰু মন্টু বৰা আৰু সীমা ৰাভা আহিছিল আমাৰ লগত, ইয়াতে আমি যেতিয়া কাম বন্ধ কৰিছিলো, তেওঁলোকক আমি স্পষ্টভাৱে কৈ দিছিলো যে ইয়াতে আপোনালোকে যেতিয়ালৈকে আমাক সংস্থাপন দিব নোৱাৰে তেতিয়ালৈকে আমি আমাৰ ভেটিবোৰ নাখান্দিব। তেনে ক্ষেত্ৰত আজি আমি নথকাৰ সুযোগ লৈ পেলাই GMDৰ কিছুমান মানুহ আহি আমাৰ পুৰণা ভেটিবোৰ খান্দিব আহিছে। JCB আপোনালোকে দেখা পাব, ইয়াতে ফকলেন আৰু আপোনাৰ JCB ৰখি আছে, তেওঁলোকে খান্দি পেলাই ডাম্পাৰত মাটি ভৰাই মাটিখিনি ক'ত লৈ গৈ আছে গম নাপাওঁ, কিন্তু তেওঁলোকে কোনো ধৰণৰ চৰকাৰী কাম কৰা নাই, তেওঁলোকে নিজৰ মুনাফাৰ কাম কৰি আছে। আৰু যেতিয়া আমি আহি ৰখালো তেতিয়া মানুহ হিচাপ লৈছে, তেতিয়া আমি মানুহ 3জন আছিলো। তো মানে কোনোবা এজনক ফোনত কৈছে যে মানুহ বেছি নাই, সেইকাৰণে মানে সিহঁতে কাম কৰিব। তেনে ক্ষেত্ৰত আমি ক'লো আমাৰ মানুহ আহি আছে, আপোনালোকে কি মানে অলপ তৰ্কাতৰ্কি হ'ল। তেতিয়া আমাৰ মানুহ এজন এজনকে আহিব ধৰিলে, তেতিয়া এই মহৰীজন আৰু এই ড্ৰাইভাৰ কেইজন পলাল ইয়াৰ পৰা। এতিয়ালৈকে ইয়াতে গাড়ী পৰি আছে, আপোনালোকে দেখা পাব। এতিয়া কথাটো হৈছে যে আমি যেতিয়ালৈকে কোনো ধৰণৰ সংস্থাপন নাপাওঁ বা ক্ষতিপূৰণ, আমাৰ যিটো দাবী আছিলে আমাক উচিত মূল্যত ক্ষতিপূৰণ লাগে, সেই ক্ষতিপূৰণ যেতিয়ালৈকে নাপাওঁ ইয়াত কোনো ধৰণৰ কাম কাজ আমি হ'ব নিদিওঁ। আৰু যদি ইয়াতে কাম কাজ কৰিব আহে কোনোবা, তেতিয়াহ'লে আমি এবাৰ জংগী ৰূপত
হেৰি আমাৰ ৰূপ দেখাই দিম, কাৰণ আমি বাৰে বাৰে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰি আছো। এইবাৰ কিন্তু কোনো হাৰি নাযায়, এইবাৰ কিন্তু হয় মাৰিম নহলে মৰিম। কলে গৈছো ইমান গৰম বেছি হৈছে। যোৱাবাৰ CM যি বৃক্ষৰোপণ কৰিছিলে, আমাৰ শিলসাগৰ পাৰতে বৃক্ষৰোপণ কৰিছিলে, তাৰতো এজোপাও গছ নাবাছিল। তেনে ক্ষেত্ৰত ইয়াত থকা আপোনালোকে দেখা পাব ইমান পুৰণা পুৰণা নাৰিকল গছ, তাত নাৰিকলৰ লাগি আছে। তেনে ক্ষেত্ৰত আজি গছ ভাঙি দিছে। তেওঁলোকে ক'ত ইমান সাহস পালে? আমাক যেতিয়ালৈকে সংস্থাপন নিদিয়ে তেতিয়ালৈকে তেওঁলোকে আমাৰ শিলসাগৰ বুকুৰ এটা গছ, এটা ঘৰ, এটুকুৰা মাটি তেওঁলোকে চুব নোৱাৰে। সেইকাৰণে স্পষ্টভাৱে কৈ দিছো, আপোনালোকে আমাক বাৰে বাৰে আলোচনালৈ মাতিব, কিন্তু আমাক কোনো ধৰণৰ মীমাংসা নকৰিব। আৰু আমি আপোনালোকে দিব বুলি মনে মনে বহি থাকিম তেনেকুৱা নহয়। আমি বাৰে বাৰে অশোক সিংহাল ডাঙৰীয়াক আমি 3টা প্ৰস্তাৱ তাতে দি থৈছিলো। যেতিয়ালৈকে আমাৰ সংস্থাপন নহয় তেতিয়ালৈকে ইয়াত কোনো ধৰণৰ কাম কাজ আমি হ'ব নিদিওঁ। আৰু এতিয়াও চাই আছো যে চৰকাৰে আমাক কিবা এটা মীমাংসা কৰিব। যদি মীমাংসা নকৰে তেতিয়াহ'লে আমি নলাৰ দুয়োপাৰে 30 মিটাৰ এৰি এৰি আমি ঘৰ বনাই ল'ম বুলি কৈছো।